কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল SDGP হৰমিত সিং আৰু IGP পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত যিখন বৈঠক শিৱসাগৰৰ আয়ুক্ত ভৱনত যিহেতু এয়া হৈছিল আৰু তাৰ পিছতেই মুঠৰ ওপৰত এক প্ৰকাৰ আৰক্ষী অধিক তৎপৰ হৈ পৰিছে আৰু 4জনকৈ বিশেষকৈ SIT যি গঠন কৰা হৈছিল SIT গঠনৰ পিছত এই 4জনকৈ ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰু এই ID স্থাপনৰ সৈতে যেহেতু দুটাকৈ সক্ৰিয় বোমা বা সক্ৰিয় ID যেহেতু তাত উদ্ধাৰ কৰা হৈছিল প্ৰথমটো সক্ৰিয় ID আছিল যেটো ONGC কলনীৰ সমীপৰ যিখন পৰিত্যক্ত ভান আছিল এম্বুলেন্স আছিল সেই এম্বুলেন্সৰ ভিতৰত আৰু আনখন হৈছে দ্বিতীয় কাৰ্যালয়ৰ যেটো পৰিত্যক্ত এখন গাড়ী সেই গাড়ীৰ ভিতৰত যেটো উদ্ধাৰ কৰা হৈছিল গতিকে তাৰ পিছত কোনো ধৰণৰ ক্লু কিন্তু শিৱসাগৰ আৰক্ষীয়ে পোৱা নাছিল গতিকে বিভিন্ন প্ৰান্তত পাৰ্থ মই আপোনাক ND24 দৰ্শকসকলক জনাও আপোনাৰ জৰিয়তে যে বিগত 3টা দিন অৰ্থাৎ 15 আগষ্ট নিশাৰ পৰা বিশেষ কৰি তাৰ প্ৰাকমুহূৰ্তলৈকেতো আৰক্ষী যথেষ্ট সতৰ্ক আছিল কিন্তু তেওঁলোকৰ চকুত ধুলি দি আলফা স্বাধীনে এই কাণ্ড সংঘটিত কৰিলে আৰু তাৰ পিছত এই 3টা দিন কিন্তু কাৰো কোন খাৱন কাৰো একো নোহোৱাকৈ আৰক্ষীয়ে এক প্ৰকাৰ বিহুবৰ গেলেকি লাকুৱাৰ বিভিন্ন অঞ্চল চৰাইদেউৰ বিভিন্ন অঞ্চল আৰু যি পথেদি আলফাৰ সঘন আহযা চলে বিশেষকৈ লাকুৱাৰ নাগালেণ্ডৰ পৰা যেহেতু লাকুৱা হৈ গেলেকি হৈ এই স্থানসমূহে যেনেধৰণে অহা যোৱা কৰে সেই স্থানসমূহত অধিক তৎপৰতাৰে আৰক্ষীয়ে তালাচী অভিযান চলাইছে আৰক্ষীয়ে যথেষ্ট তাত তেওঁলোকৰ যিখিনি ইনপুট সেই ইনপুট ব্যৱহাৰ কৰি তাত তালাচী অভিযান চলাইছে আৰু তাৰ মাজত এই যি 4জন চৰাইদেউৰ সমীৰ আহমেদ বিদ্যুৎ বৰুৱা ডিব্ৰুগড়ৰ পৰা ৰাজীৱ কলিতা আৰু ডিমৌৰ পৰা মিন্টু চেতিয়া এতিয়া এই 4জনক যেহেতু আটক কৰিছে এই 4জনক আমি এই মুহূৰ্তলৈকে নিশ্চিত হ'ব পৰা নাই যে প্ৰত্যক্ষভাৱে এই 4জন বিস্ফোৰণত জড়িত হয় নে নহয় বা তেওঁলোকৰ তাত কি ক্লু আৰক্ষীয়ে উদ্ধাৰ পাইছে আৰু বহু ক্ষেত্ৰত দেখা পোৱা যায় যে আলফাৰ সৈতে যোগসূত্ৰকাৰী সকলোকে কিন্তু যিসকলে সঘন যোগাযোগত থাকে সেই সকলোকো সুস্থৰ বাবে লৈ আহে কিন্তু এই 4জন যুৱকক কেনেধৰণে কি উদ্দেশ্যেৰে আটক কৰিছে বা পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ হ'ব নেকি বা এওঁলোকৰ ওচৰত তেনেধৰণৰ কি ক্লু পাইছে এই বিষয়ে আনুষ্ঠানিকভাৱে আৰক্ষীয়ে কোনো ধৰণৰ কথা কোৱা নাই কিন্তু এটা কথা ঠিক যে এই দুটা ঘটনাৰ পিছত যেহেতু লাকুৱাত যেটো বোমা স্থাপন কৰিছিল বুলি কৈছিল লাকুৱাত কিন্তু সেই বোমা উদ্ধাৰ কৰিব পৰা নগল সেয়াও এটা আৰক্ষীৰ বাবে চিন্তাৰ কাৰণ হৈ আছে গতিকে এই 4জন যুৱকক লৈ কেনেধৰণৰ ক্লু পাব আৰু কেনেধৰণে ইমান সক্ৰিয়তাৰে থকাৰ পিছতো ইমান আৰক্ষী তৎপৰ হৈ থকাৰ পিছতো আৰক্ষীৰ চকুত ধুলি দি কেনেকৈ এইকেইটা প্ৰান্তত তেওঁলোকে বোমা সংস্থাপন কৰিলে এই কথাবোৰ যিহেতু কালি খুব পৰ্যালোচনা হৈছে আৰু হৰমিত সিঙে এক প্ৰকাৰ কঠোৰভাৱে এই গোটেই প্ৰক্ৰিয়াটো কিন্তু চাইছে অধিক কঠোৰ হৈছে এই 3খন ডিষ্ট্ৰিক্টৰ 3খন জিলাৰ আৰক্ষীৰ ওপৰত যে কেনেকৈ এয়া সংঘটিত হ'ব পাৰিলে দুনাই যাতে এয়া সংঘটিত হ'ব নোৱাৰে তাৰ বাবে অধিক তৎপৰ আৰু অতি সোনকালে কোন জড়িত আছে কেনেকৈ এয়া সম্ভৱ হ'ল কোন জড়িত আছে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে সেয়া ইতিমধ্যে নিৰ্দেশ আহিছে গতিকে অধিক তৎপৰতাৰে শিৱসাগৰ বা চৰাইদেউ যোৰহাট আটাইকেইখন উজনিৰ আটাইকেইখন জিলাৰ আৰক্ষীয়ে তৎপৰতাৰে ঠিক আছে কৌস্তভ ধন্যবাদ জ্ঞাপন কৰিছো মুঠৰ ওপৰত 4জন যুৱকক যেহেতু ইতিমধ্যে আটক কৰা হৈছে তেওঁলোকক সোধপোছ কৰা হ'ব সোধাপোছা কৰা হ'ব তাৰ পাছতে আচলতে কেনে ধৰণৰ তথ্য লাভ কৰে আৰক্ষী সেয়া আমি পৰৱৰ্তী সময়ত জানিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ